নমস্কাৰ প্ৰিয় দৰ্শক, মোৰ চেনেল জীৱনৰ অনুভৱ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেৰে আছে, সুস্থ আৰু সুখী হৈ থকাটোকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আজি মই আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। ভিডিঅ'টো বহুতেই গুৰুত্বপূৰ্ণ আৰু মই আশা কৰোঁ আপোনালোকে বহুত ভাল পাব। আৰু ভিডিঅ'টো কথা কোৱাৰ আগতে আপোনালোকক মই আৰু এষাৰ কথা কওঁ, আপোনালোকে মোক ইমান মৰম আৰু আশীৰ্বাদ কৰি মোৰ ভিডিঅ'বোৰ চাই মোৰ চেনেলটো আগবঢ়াই লৈ গৈছে, সেইকাৰণে মই আপোনালোকক হৃদয়ৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ দিয়াৰ বাহিৰে মই আপোনালোকক একোৱেই কৰিব নোৱাৰোঁ বা একো দিবও নোৱাৰোঁ। সেইকাৰণে মই আপোনালোকক হৃদয়ৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ আপোনালোক যাতে সকলো ভালেৰে থাকে আৰু সুস্থ থাকে আৰু আনন্দত থাকে। আজি মই আপোনালোকৰ আগত জমবন্তিৰ কথা ক'ম। জমবন্তি গছিনো কি, এই বন্তি গছি আমি কিয় জ্বলাব লাগে সেই বিষয়ে মই যিখিনি কথা জানো, এগৰাকী গৃহিণী হিচাপে যিখিনি কৰিব পাৰোঁ সেইখিনি কথাই মই আপোনালোকৰ আগত ক'ম। আৰু এই কথাখিনি ক'বলৈ পালে মোৰ বহুতেই ভাল লাগিব। আৰু আপোনালোকে যদি জানে বহুতেই ভাল কথা, আৰু যিসকলে নাজানে তেওঁলোক উপকৃত হ'ব। আৰু মোৰ ভিডিঅ' চাই যদি কোনোবা এগৰাকীয়ে এইখিনি কাম কৰে, তেওঁৰো উপকাৰ হ'বই, লগতে ময়ো এটা বহুত ভাল কাম কৰিছোঁ বুলি ভাবি ল'ম। এতিয়া মই আপোনালোকৰ আগত কওঁ যে জমবন্তি গছি কি। নৰক চতুৰ্দশীৰ দিনা জমবন্তি গছি জ্বলোৱা হয়। আৰু ধনতেৰছৰ পিছদিনা 18 অক্টোবৰত ধনতেৰছ আমি সকলোৱে পালন কৰিম। ধনতেৰছৰ ভিডিঅ' এটা মই আপোনালোকক দিছোঁ, সেইদিনা কি কিনিব লাগে, কি কিনিব নালাগে, কেনেদৰে পালন কৰিব লাগে আপোনালোকে চাব। আৰু সেই ধনতেৰছৰ পিছদিনাই নৰক চতুৰ্দশী পালন কৰা হয় আৰু সেইদিনাই জমবন্তি গছি জ্বলোৱা হয়। জমবন্তি গছি যমদেৱতাৰ নামত জ্বলোৱা হয়, সেইকাৰণে সেই বন্তি গছিৰ নাম জমবন্তি বুলি কোৱা হয়। স্কন্দ পুৰাণৰ মতে জমবন্তি যদি আমি যমদেৱতাৰ নামত জ্বলাওঁ তেতিয়া যমদেৱতা আমাৰ ওপৰত সুপ্ৰসন্ন হয় আৰু তেওঁৰ কৃপা দৃষ্টি আমি লাভ কৰিব পাৰোঁ। আমাৰ জীৱনত কেতিয়াবা বহুত দুখ কষ্ট আহে, বেমাৰ আজাৰ হয়, নৰক যাতনা হয়, নহয়নে বাৰু? এই বন্তি গছি জ্বলালে মানুহৰ যে মৃত্যু নহ'ব তেনেকুৱা কথা নহয়, কিন্তু মৃত্যু নোহোৱাকৈও আমাৰ জীৱনত বেমাৰ আজাৰে আমাক কিমান দিগদাৰি দিয়ে, কিমান কষ্ট দিয়ে, ধন টকা পইচাৰ বৰবাদ হয়, হয়নে নহয় বাৰু? সেইকাৰণে কোৱা হয় এই দিনটোত যমদেৱতাৰ নামত আমি যদি এই বন্তি গছি জ্বলাওঁ তেতিয়া যমদেৱতা সুপ্ৰসন্ন হয় আৰু তেওঁৰ আশীৰ্বাদ আমি পাই গোটেই জীৱনটো আমি সুখেৰে কটাব পাৰোঁ। যমৰ যাতনা বুলি যে কয়, নৰক যাতনা বুলি যে কয়, এইবিলাকৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। অকাল মৃত্যুৰ পৰা অকাল মৃত্যুৰ ভয় নাথাকে। জমবন্তি গছি জ্বলালে অকাল মৃত্যুৰ ভয় নাথাকে, বেমাৰ আজাৰৰ ভয় নাথাকে, দুখ যাতনাৰ ভয় নাথাকে, ডাঙৰ ব্যাধিৰ ভয় নাথাকে। এইবিলাক দুখৰ পৰা মুক্ত পাবলৈ হ'লে আপোনালোকে এই বন্তি গছি জ্বলাব লাগিব। আৰু এই বন্তি গছি কেনেকৈ জ্বলাব লাগে, কেতিয়া জ্বলাব লাগে সেই বিষয়ে মই আপোনালোকৰ আগত ক'ম। এই বন্তি গছি ৰাতি জ্বলাব লাগে, ৰাতিহে এই বন্তি গছি জ্বলায়। আৰু এই বন্তি গছি জ্বলাবৰ কাৰণে আমাক এগছি বন্তি লাগিব। সেই বন্তি গছি 4মুখীয়া বন্তি হ'ব লাগিব। আমি সাধাৰণতে যি গছি বন্তি জ্বলাওঁ এমুখীয়া, মানে এডাল শলিতাৰে জ্বলাওঁ। আৰু জমবন্তি গছি জ্বলাবলৈ হ'লে 4টা মুখ থকা 4ডাল শলিতা লগাব পৰা বন্তি হ'ব লাগিব। আৰু বজাৰত পায়ে, যদি নাপায় আপোনালোকে আটাৰেও তেনেকুৱা এগছি বন্তি বনাই ল'ব পাৰিব। ৰুটি বনাবৰ কাৰণে আমি যেনেদৰে আটাৰ লাডু বনাওঁ, তাৰে এটা লৈ 4 মুখ কৰি তেনেধৰণে আটাৰ বন্তি বনাই যদি আমি যমদেৱতাৰ ওচৰত জ্বলাওঁ, সেই বন্তি গছি বেছিহে ভাল বুলি কোৱা হয়। আৰু বজাৰত পায়েই তেনেকুৱা এগছি বন্তি আপোনালোকে লৈ আহিব। অকণমান ডাঙৰ আনিব, একেবাৰে সৰু নানিব, কাৰণ বন্তি গছি অকণমান দেৰি যদি জ্বলি থাকে তেতিয়া ভাল বুলি কোৱা হয়। আৰু বন্তি গছি 4মুখীয়া বন্তি গছি আনি আমি 4ডাল শলিতা তাত দি আৰু সেই চাকি গছি
সদায় মিঠাতেলেৰে জ্বলাব লাগে দেই, মিঠাতেলৰে জ্বলাব লাগে। আৰু বন্তি গছি ৰাতি জ্বলাব লাগিব। আৰু কেতিয়া জ্বলাব লাগিব গম পাইনে? আমাৰ ঘৰৰ মানুহ যেতিয়া চব বাহিৰত থাকে, কিবা নহয় কিবা কামত বাহিৰত থাকেই, সকলো মানুহ যেতিয়া ঘৰৰ ভিতৰলৈ আহিব, কোনো মানুহ নহাকে নাই আৰু সকলো মানুহ যেতিয়া ঘৰৰ ভিতৰলৈ আহিল, আমাৰ ভাত পানী খাই হৈ গ'ল, শুবৰ আগমুহূৰ্তত যেতিয়া আমি শুবলৈ যাম, বিচনালৈ যাম, তাৰ আগমুহূৰ্তত সেই বন্তি গছি জ্বলাব লাগে। কাৰণ কোনোবা মানুহ বাহিৰলৈ অহা যোৱা কৰিলে ভাল নহয়, কাৰণ বন্তি গছি জ্বলোৱাৰ পিছত সেই বন্তি গছি আৰু চাব নালাগে। সেইকাৰণে কোৱা হয় যে ভাত পানী খোৱাৰ পিছত যাতে ঘৰৰ মানুহ সকলো ভিতৰ সোমাই তাৰপিছতহে এই বন্তি গছি জ্বলাব লাগে। এই বন্তি গছিত ভাত পানী খোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ মিঠাতেল লৈ বাহিৰত জ্বলাব লাগিব। আৰু বাহিৰত ক'ত জ্বলাব লাগে গম পাইনে? ঘৰৰ পৰা ঘৰৰ চোতালখনতো জ্বলাব পাৰে, ঘৰৰ গেটৰ মুখতো জ্বলাব পাৰে আপোনালোকে, বা গেটৰ বাহিৰতো জ্বলাব লাগে। আৰু চাকি গছি সদায় দক্ষিণ দিশত জ্বলাব লাগিব। দক্ষিণ দিশত চাকি গছি জ্বলালেহে ভাল ফল পোৱা যায়। আৰু দক্ষিণ দিশ বিচাৰি আপোনালোকে এটা ভুল কাম নকৰিব। মই প্ৰায়ে শুনো এই কথাটো যে লোকৰ অনিষ্ট হোৱাকে বা লোকৰ সীমাত যদি দক্ষিণ দিশটো পৰে তাতো নজ্বলাব, বা লোকৰ ৰাস্তাৰ কিনাৰতো নজ্বলাব, কাৰণ এইটো বহুত বেয়া কথা হয়। আমি যিহেতু এটা ভাল কাম কৰিবলৈ ওলাইছোঁ, সেই ভাল কামটো কৰিবলৈ লওঁতে আনৰ অনিষ্ট হ'ব নালাগে বা আনৰ বেয়া হ'ব নালাগে, হয়নে নহয় বাৰু? সেইকাৰণে আমাৰ নিজৰ চোতালতে জ্বলাব, নতুবা আমাৰ নিজৰ গেটৰ মুখত জ্বলাব, মাত্ৰ ঘৰৰ বাহিৰত হ'লেই হয়। আৰু কেতিয়াবা কি হয়, মানুহ ভাড়া ঘৰত থাকে, ফ্লেটত থাকে, তেওঁলোকৰতো চোতালো নাথাকে নহয়নে? তেওঁলোকে কি কৰিব? একো কথা নাই, আমাৰ মেইন দৰজাখনৰ বাহিৰত অকণমান হ'লেও জেগা থাকে, সেই ঠাইখনতে আপোনালোকে জ্বলাব পাৰিব, খালি চাকি গছি দক্ষিণ দিশত জ্বলাব। আৰু এতিয়া গম পালেই কেনেধৰণে কোনটো দিশত জ্বলাব লাগে। আৰু এই চাকি গছিত মিঠাতেল দি পেলানি তাতে এটকীয়া এটা কইনছ দিব লাগিব আৰু এটা কৰি দিব লাগিব, মিঠাতেলতে দি দিব। আৰু চাকি গছি জ্বলাবৰ সময়ত ঠাইটুকুৰা অকণমান পানী ছটিয়াই পৰিষ্কাৰ কৰি লৈ চাকি গছিৰ তলত চাউল দিব লাগিব। চাউল এমুঠি আপোনালোকে দি ল'ব, তাতে চাকি গছি দিব। দিয়াৰ পিছত এপাহ ফুল বা কিবা এটা বাতাচা মিঠাইও দিব পাৰে আপোনালোকে, নিদিলেও বাৰু একো কথা নাই। দুডাল ধূপো জ্বলাই দিব। আৰু জ্বলাই পেলানি আপোনালোকে যমদেৱতাক চৰণত মানে থিয় হৈ সেৱা কৰিব, থিয় হৈ সেৱা কৰিব লাগে দেই। চাকি গছ জ্বলাই থিয় হৈ সেৱা কৰিব। আৰু চাকি গছ জ্বলাবলৈ ঘৰখনৰ বয়সস্থ লোক, যিজন মানে বয়সস্থ লোক, তেওঁ যাব লাগে। আৰু নতুবা পতি পত্নী দুয়োগৰাকী গৈ পেলানি চাকি গছ জ্বলালেও বহুত ভাল। আৰু দুয়ো গৈ যমদেৱতাৰ ওচৰত বন্তি গছি জ্বলাই তেওঁক কৃপাৰ ভিক্ষা মাগিব যে যমদেৱতা, আমি যিখিনি ভুল কৰিছোঁ আজিলৈকে, আমাৰ ভুলখিনি ক্ষমা কৰিব, আৰু যদি কিবা দোষো কৰিছোঁ সেই দোষখিনিও আমাক ক্ষমা কৰিব, আৰু গোটেই বছৰটো যাতে আপুনি আমাৰ ওপৰত কৃপা দৃষ্টি কৰে বা আমাৰ ভুলবোৰ মাফ কৰি দিয়ে, আমাৰ ঘৰলৈ যাতে দুখ কষ্টখিনি নাহে, বেমাৰ আজাৰ নাহে, অকাল মৃত্যু নাহে, আমাৰ ঘৰৰ প্ৰতিজন সদস্যক আপুনি কৃপা কৰি আশীৰ্বাদ কৰি আপুনি ভালেৰে ৰাখিব। এইদৰে তেওঁৰ আগত তুতি মিনতি কৰি প্ৰাৰ্থনা কৰি যমবন্তি গছি জ্বলাব। আৰু জ্বলোৱাৰ পিছত আপোনালোকে চিধা ঘৰৰ ভিতৰলৈ সোমাই আহিব, একেবাৰে পিছলৈ নাচাব, ঘূৰি চাবই নালাগে, ঘূৰি বন্তি গছি চাবই নালাগে, একেবাৰে ভিতৰলৈ আহি দৰ্জাখন বন্ধ কৰি দিব। এনেদৰে আমি এই বন্তি গছি ধনতেৰছৰ পিছদিনা, নৰক চতুৰ্দশী পৰে সেইদিনা আমি যমবন্তি গছি জ্বলাব লাগিব। এই যমবন্তি গছি বহুতেই মহত্বপূৰ্ণ। আৰু দেখাত লাগিছে এগছি সাধাৰণ বন্তি নহয় জানো, কিন্তু সাধাৰণ নহয়, বহুতেই মহত্বপূৰ্ণ, বহুতেই গুৰুত্বপূৰ্ণ বন্তি। এগছ বন্তি জ্বলাই আমি গোটেই বছৰটো সুখে শান্তিৰে আমি কটাব পাৰোঁ। কাৰণ ঘৰত যদি কাৰো বেমাৰ আজাৰ নহয়, অকাল মৃত্যু নহয়, বেমাৰত পৰি নৰক যাতনা ভুগিব লগাত নপৰে, ঘৰখন সুখৰ হ'বনে নহয় কওকচোন, আনন্দৰ হ'বনে নহয়? সেইকাৰণে আমি এই বন্তি গছি একদম বিশ্বাসেৰে, ভাৱে ভক্তিৰে যমদেৱতাক তুতি কৰি জ্বলাব লাগে। আৰু এইটো নহয় যে মই ক'লোঁ বা কোনোবা এটা ভিডিঅ'ত চাই আপুনি যমবন্তি গছি জ্বলাই দিলে হৈ যাব, আৰু তেনেকুৱা নহয়। অকণমান মনৰ পৰা
পৰাও বিশ্বাস মনৰ পৰাও ভক্তি ভাৱ থাকিব লাগিব তেতিয়াহে ভগৱানে ভাল পায় আৰু লগতে আৰু এটা কাম কৰিব লাগিব যম দেৱতা ন্যায় দেৱতা হয়নে নহয় বাৰু আৰু সেইকাৰণে আমি সৎকৰ্ম কৰিব লাগিব ভাল কাম কৰিব লাগিব আমি যদি বেয়া কাম কৰোঁ অসৎ কাম কৰোঁ এনেকৈ বন্তি জ্বলাওঁ তেতিয়া জানো আমি ন্যায় পাম আমাৰ জীৱনত ভাল হ'ব নহয় মই প্ৰতিটো ভিডিঅ'তে এই কথাষাৰ কওঁ যে কৰ্মই ধৰ্ম কৰ্ম কৰিবই লাগিব আৰু সেই কৰ্ম সৎ হ'ব লাগিব সৎ কৰ্ম কৰিলেহে ভাল ফল সৎ ফল পোৱা যায় আৰু আমাৰ যদি কেতিয়াবা কৰ্মাৰ কথা থাকে আগৰ জন্মৰ দুখ থাকে বা এনেকুৱা কিছুমান কষ্ট গ্ৰহ নক্ষত্ৰৰ দুখ থাকে আমি সৎ কৰ্ম কৰি দান পুণ্য কৰি ভাল কাম কৰি এই মানে পাপৰ পৰা এই কষ্টবিলাকৰ পৰা আমি মুক্তি পাব পাৰোঁ সেইকাৰণে এই বন্তি গছি জ্বলাবই লাগে সকলোৱে জ্বলাব লাগে এই বন্তি গছি আৰু একো দিগদাৰীও নহয় বেছি পইচা খৰচাও নহয় হয়নে নহয় অকণমান ভাৱে ভক্তিৰে অকণমান মনত ৰাখি সকলো মানুহ ভিতৰলৈ সোমোৱাৰ পিছত এই বন্তি গছি আপোনালোকে জ্বলাব আৰু ভাল কাম কৰিব সৎ কাম কৰিব পৰৰ কথা পৰৰ চৰ্চা আলোচনা নকৰিব চাব আপোনালোকৰ জীৱনটো বহুত আনন্দময় হ'ব আপোনালোকে বহুত ভালেৰে দিনবোৰ পাৰ কৰিব পাৰিব আৰু যমবন্তিৰ বিষয়ে এইখিনি কথাই মই জানো আৰু মই এনেদৰেই মই যমবন্তি গছি নৰক চতুৰ্দশীৰ দিনা ধনতেৰছৰ পিছদিনা মই এনেদৰেই যম দেৱতাৰ ওচৰত যমবন্তি গছি জ্বলাওঁ আৰু মই ভাবিলোঁ এই কথাখিনি মই আপোনালোকৰ মাজলৈ লৈ আহোঁ আৰু সেইকাৰণে ভিডিঅ' বনাই মই আপোনালোকৰ মাজলৈ উলিয়াই দিলোঁ আৰু আপোনালোকে যদি কৰিছে এইখিনি কাম বহুতেই ভাল কথা কৰিব লাগে আৰু কোনোবাই যদি কৰা নাই বা কেনেকৈ যমবন্তি গছি জ্বলাব লাগে নাজানে মোৰ ভিডিঅ'টো চাই তেওঁলোকে জ্বলাব পাৰিব আৰু যদি কোনোবা এজন মানুহ এই বন্তি গছি মোৰ ভিডিঅ'টো চাই জ্বলায় মই ভাবিম মই অকণমান হ'লেও কিবা এটা ভাল কাম কৰিলোঁ আৰু আপোনালোকেও যদি ভাল পাইছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে সেইদিনা এই যমবন্তি গছি জ্বলাব পাৰে আৰু ভাৱে ভক্তিৰে জ্বলাব নিশ্চয় আপোনালোকৰ ভাল হ'ব আৰু ভিডিঅ'টোৰ ইমানখিনিয়ে ক'ব লগা আছিল যদি ভাল পালে ভিডিঅ'টো তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে তেতিয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব আৰু আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্টছ কৰি মোক জনাব পাৰে যদি মই পাৰোঁ বা সেই বিষয়ে মই জানো তেতিয়া মই আপোনালোকক সেই বিষয়ে ভিডিঅ' বনাই দিব পাৰিম যদিও মই সেই বিষয়ে নাজানো মই ভালকৈ পঢ়ি বা নিজে বুজি বাজি আপোনালোকে বিচৰা ভিডিঅ'বোৰ মই দিবলৈ যত্ন কৰিম আৰু বহুত ভাল লাগিছে আপোনালোকে বহুত ধুনীয়া ধুনীয়া কমেণ্টছ কৰিছে আৰু বহুলোকে মোক ৰিকুৱেষ্টো কৰিছে যে কেইটামান ভিডিঅ' দিবৰ কাৰণে মই সেইকেইটা ভিডিঅ' দিব পৰা নাই কাৰণ জুবিন দাৰ মৃত্যুৰ পাছত একেবাৰে ভিডিঅ' বনাবলৈ মন যোৱাই নাছিল তথাপিতো কৰ্ম কৰিবই লাগিব চেনেলটো খুলিলোঁ যেতিয়া ভিডিঅ' দিবই লাগিব এইবোৰ কথা জনা কথাখিনি আপোনালোকক জনাবই লাগিব সেইকাৰণে মই ভিডিঅ' দিয়া আৰম্ভ কৰিলোঁ আৰু তেওঁলোকৰ ৰিকুৱেষ্টে ভিডিঅ'কেইটা মই দিম নিদিয়া নহয় এতিয়া বিহু আহিব এতিয়া কাতি বিহু বা দিৱালী এইবোৰ যোৱাৰ পিছত মই আপোনালোকৰ ৰিকুৱেষ্টে ভিডিঅ'কেইটা পক্কা দিম মোৰ মনত আছে কথাটো আপোনালোকে চিন্তা নকৰিব মই দিম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব বহুতেই কথা কৈ দিলোঁ আপোনালোকৰ লগত কথা পাতিও মোৰ ভাল লাগে মই জনা কথাখিনি কৈও ভাল লাগে সেইকাৰণে মই কথাখিনি ক'লোঁ আৰু যদি কিবা ভুল হৈছে মোক ক্ষমা কৰিব আৰু যদি নজনা কথাও আছে আপোনালোকে কমেণ্টছত মোক লিখিব পাৰে মই নজনাখিনি আপোনালোকে যদি জানে মোক কমেণ্টছ কৰি জনালে মোৰো ভাল লাগিব ময়ো শিকিব পাৰিম হয়নে নহয় বাৰু আমি ইজনে সিজনৰ পৰা কথাখিনি শিকিলে আপোনালোকেও জানিব আৰু ময়ো জানিব পাৰিম সেইকাৰণে কমেণ্টছ কৰিব মোৰ ভাল লাগিব আৰু ভিডিঅ'টো চাই ভাল পালে আৰু লাইক শ্বেয়াৰ কৰিব বুলি ক'লোৱেই আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ নমস্কাৰ